কংগ্ৰেছ পাৰ্টি পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা নাই। কংগ্ৰেছ পাৰ্টি যেনেকে আছে তেনেকেই থাকিব আৰু এইবিলাক নতুন কথা কৈ লাভ নাই। খালি ৰাহুল গান্ধীক এটা কথা মই কৈ থৈ দিওঁ যে ময়ো অসমতে জন্ম কৰা এটা অসমীয়া, দুধদানি খাই মই জন্ম হোৱা নাই, মাৰ গাখীৰ খাই জন্ম হৈছো। গতিকে ৰাহুল গান্ধীক বুঢ়া আঙুলি। কংগ্ৰেছ পাৰ্টি পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা নাই। কংগ্ৰেছ পাৰ্টি যেনেকে আছে তেনেকেই থাকিব আৰু এইবিলাক নতুন কথা কৈ লাভ নাই। খালি ৰাহুল গান্ধীক এটা কথা মই কৈ থৈ দিওঁ যে ময়ো অসমতে জন্ম কৰা এটা অসমীয়া, দুধদানি খাই মই জন্ম হোৱা নাই, মাৰ গাখীৰ খাই জন্ম হৈছো। গতিকে ৰাহুল গান্ধীক বুঢ়া আঙুলি। কংগ্ৰেছ পাৰ্টি পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা নাই। কংগ্ৰেছ পাৰ্টি যেনেকে আছে তেনেকেই থাকিব আৰু এইবিলাক নতুন কথা কৈ লাভ নাই। খালি ৰাহুল গান্ধীক এটা কথা মই কৈ থৈ দিওঁ যে ময়ো অসমতে জন্ম কৰা এটা অসমীয়া, দুধদানি খাই মই জন্ম হোৱা নাই, মাৰ গাখীৰ খাই জন্ম হৈছো। গতিকে ৰাহুল গান্ধীক বুঢ়া আঙুলি।